ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ২ নং পাঠত থকা পক্ষী আৰু মানুহ নামৰ এই সাধুটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা। তো তোমালোকে সাধুটো ভালদৰে পঢ়িবা আৰু নিজৰ কথাৰে ক'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক প্ৰশ্নটোত সুধিছে যে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সৰ্বধনু চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। খ প্ৰশ্নটোত সুধিছিল সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ। গ প্ৰশ্নটোত সুধিছিল যে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। ঘ প্ৰশ্নটোত সুধিছিল যে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধুৰী। ঙ প্ৰশ্নটোত সুধিছিল যে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ইয়াত আমি কোনে কাক কেতিয়া কৈছিল আৰু কিয় কৈছিল ইয়াৰ বিষয়ে লিখিব লাগে। ক প্ৰশ্নটোত দিয়া আছিল যে আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। খ প্ৰশ্নটোত দিয়া আছিল যে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কাৰণ দৰ্শাই লিখা। ক প্ৰশ্নটো সুধিছিল যে সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা চিকাৰ প্ৰিয় ৰজা সৰ্বধনুৰ ৰাজ্যত চিকাৰ কৰোঁতে কৰোঁতে এটা সময়ত চৰাইবোৰ নাইকিয়া হ'লত কীট পতংগৰ সংখ্যা বাঢ়িলে আৰু গছৰ পাত লতা আদি খাই শুকাই নষ্ট হ'ল আৰু তাৰ ফলত ৰাজ্যত বৰষুণ নোহোৱা হ'ল। খ প্ৰশ্নটো দিয়া আছিল যে কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সৰ্বধনুৰ ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই কীট পতংগই গছ গছনি শস্য আদিৰ পাত লতা খাই নষ্ট কৰে আৰু তাৰ ফলত বৰষুণো নোহোৱা হয়। দেশত দুৰ্ভিক্ষই দেখা দিয়ে আৰু ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত ভিক্ষা খুজিবলৈ বাধ্য হয়। তাৰ পাছৰ প্ৰশ্নটোত দিছিল যে মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মধুকৰে এজন সাধাৰণ ল'ৰা হৈ থকা অৱস্থাতে ৰজা সৰ্বধনুক চৰাই বধ নকৰিবলৈ উপদেশ দি সহায় কৰিব চেষ্টা কৰিছিল, কিন্তু ৰজা সৰ্বধনুৱে তেওঁৰ কথা উপলুঙা কৰাত শেষত দেশত দুৰ্ভিক্ষই দেখা দিয়াত ভিক্ষাৰী অৱস্থা হয়। তেনে অৱস্থাত ৰজা মধুকৰে তেওঁক পাই আদৰ সাদৰ কৰি এজাক চৰাই উপহাৰ দি দেশখনক আকৌ আগৰ অৱস্থালৈ ঘূৰাই পাবলৈ সহায় কৰিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ, তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে দেশত দুৰ্ভিক্ষই দেখা দিয়াত ৰজা প্ৰজা সকলোৱে ভিক্ষা কৰিব লগা হৈছিল আৰু ভিক্ষা কৰি কৰি গৈ থাকোঁতে ৰজা সৰ্বধনুৱে
ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। তাৰ পাছত তেওঁক ৰজা মধুকৰে দেখি চিনি পায় আৰু নিজৰ ৰাজকাৰেঙলৈ লৈ গৈ আদৰ সাদৰ কৰি নিজৰ পৰিচয় দিয়ে আৰু ভৱিষ্যতে কেতিয়াও চৰাই বধ নকৰিবলৈ উপদেশ দি এটা সজাত এজাক চৰাই উপহাৰ হিচাপে দিয়ে। ৰজা সৰ্বধনেও তেওঁৰ কথা মতে চৰাইজাক নিজৰ ৰাজ্যলৈ লৈ গৈ মুকলি আকাশত মেলি দিয়ে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। কটো দিয়া আছে যে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল, বেয়া পোৱা নাছিল, ভাল পাইছিল। তো তোমালোকে ইয়াক শুদ্ধকৈ লিখিব লাগিব পাঠত যেনেদৰে দিয়া আছিল। তো মই ইয়াতে লিখি দিছোঁ উত্তৰ বুলি দি শুদ্ধ বাক্যবোৰ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি লোৱা। যেনেকৈ প্ৰথমটো লিখিছোঁ সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল, তাত দিয়া আছিল খাবলৈ বেয়া পাইছিল, ভাল পাইছিল তেনেকৈ হ'ব। আৰু খটোত ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। ইয়াক শুদ্ধকৈ লিখিলে হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। তো মই ইয়াতে শুদ্ধকৈ লিখি দিছোঁ উত্তৰ বুলি দি। তো তোমালোকেও তোমালোকৰ বহীটোত তেনেকৈ শুদ্ধকৈ লিখি ল'বা। ইয়াৰ পাছৰ দুটামান ক্ৰিয়াকলাপ আছে, সেইকেইটা তোমালোকে নিজে পঢ়ি পেলাই বুজি ল'ব লাগিব। তাত কোনো ধৰণৰ উত্তৰ কৰিব দিয়া নাই আমাক। তো তোমালোকে নিজে পঢ়ি সেই ক্ৰিয়াকলাপবোৰ বুজিব চেষ্টা কৰিবা। আমি এই ক্ৰিয়াকলাপটোৰ পৰা এতিয়া কৰি যাব লাগিব, ইয়াতে আমি লিখিব লাগিব। এই ক্ৰিয়াকলাপটো দিয়া আছে যে বিপৰীত লিংগ বুজোৱা শব্দ লিখা। বিপৰীত লিংগ মানে পুৰুষ হ'লে মহিলা, তেনেকৈ ল'ৰা হ'লে ছোৱালী। তোমালোকে বুজিছা নিশ্চয়। এই উদাহৰণ দি দিছে প্ৰথমতে ৰজা ৰাণী। ল'ৰা হ'লে ছোৱালী হ'ব, বন্ধু হ'লে বান্ধৱী হ'ব, যুৱক হ'লে যুৱতী, দৰা হ'লে কইনা হ'ব। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে শব্দবোৰ ভাঙি দেখুওৱা। তো ইয়াত এটা উদাহৰণ দি দিছে। তো তোমালোকে মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। ইয়াত বিশেষ্য, বিশেষণ, সৰ্বনাম তেনেকৈ ভাগ কৰি দিয়া আছে। বিশেষ্যত ইয়াতে উদাহৰণ লিখা আছিল পক্ষী, বিশেষণত সঁচ আৰু সৰ্বনামত তেওঁ। ইয়াত বিশেষ্যত দেখিছা পক্ষী বুলি মানে কোনো এটা নামক বুজাইছে। ঠিক তেনেকৈ আমি লিখিব পাৰোঁ সৰ্বধনু, মধুকৰ, মাধৱী, বগলী, ৰজা, তেনেকৈ কিবা এটা নামক বুজাইছে। তো সেইবোৰ হ'ব বিশেষ্য। তাৰপিছত বিশেষণত ইয়াত সঁচ বুলি দিয়া আছে। ইয়াত আমি লিখিব পাৰোঁ উপকাৰ, সং, বৰ, একমাত্ৰ, মংগল। তাৰপিছত সৰ্বনাম, সৰ্বনামবোৰ আৰু বিশেষ্য মানে কোনো নামক বুজোৱা ৱৰ্ডবোৰ বা শব্দবোৰ। সৰ্বনাম ধৰা নাম নকৈ পেলাই নামৰ ঠাইত বহুৱা শব্দবোৰ, যেনে ধৰা তেওঁ, তাৰ, ইহঁত, আপুনি, মই, আপোনাৰ, তেনেকৈ। তোমালোকে এইবোৰ ভিডিঅ'টো ৰখাই পেলাই লিখি লোৱা। তাৰ পিছৰ ক্ৰিয়াকলাপটো দিয়া আছিল বিপৰীত অৰ্থবোধক শব্দ লিখা। বিপৰীত অৰ্থ বুজা আমি শব্দবোৰ লিখিব লাগে, যেনেকৈ প্ৰিয়, অপ্ৰিয়, ভয়, নিৰ্ভয়, তেনেকৈ ইয়াতে লিখা আছে। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি লোৱা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে বাক্য ৰচনা কৰা। তেনেকৈ 6টামান শব্দ দিয়া আছিল, আদৰ সাদৰ, লালন পালন, খেতি বাতি, তেনেকৈ। ইয়াতে মই বাক্যবোৰ ৰচনা কৰিয়ে দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি লোৱা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।